শেহতীয়াকৈ অসম বিধানসভাত অংগনবাদী কেন্দ্ৰসমূহক ওচৰৰ LP স্কুলৰ সৈতে সংযোগকৰণ কৰা বিষয়টোৱে এক ডাঙৰ চৰ্চা লাভ কৰিছে। বিধায়ক শ্বেৰমান আলী আহমেদে বিধানসভাত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অংগনবাদী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যত আৰু এই সিদ্ধান্তৰ প্ৰভাৱক লৈ নিজৰ বক্তব্য দাঙি ধৰিছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, ক্লিকটো চোৱাৰ কাৰণে। এজ পাৰ নিউ এডুকেশ্যন পলিচি আমাৰ যিবোৰ অংগনবাদী চেণ্টাৰ আছে সেইবোৰ নিয়াৰেষ্ট LP স্কুলৰ লগত এটাচ কৰিব লাগে। বেম্বু ব্ৰিজ, কাঠৰ ব্ৰিজ, মানুহ পৰি মৰে, এইবোৰে সাংঘাতিক চৰকাৰখনৰ ইমেজটো নষ্ট কৰে। মাননীয় অধ্যক্ষ মহোদয়, আণ্ডাৰ ৰুল 154(3) and 4, I would like to raise a few very important issues of public importance and regarding government policy. তাৰে এটা হ'ল শিক্ষাৰ গ্ৰান্টৰ ক্ষেত্ৰত আমাৰ বৰ্তমান কলেজৰ টিচাৰসকলৰ ট্ৰেন্সফাৰৰ ব্যৱস্থা নাই। বেলেগ কলেজত গ'লে তেওঁলোকৰ ছিনিয়ৰিটিটো ক্ষতি হয়, এফেক্টেড হয়। গতিকে মাননীয় মন্ত্ৰীবৰ্ডে কলেজ টিচাৰবোৰৰ সুবিধাৰ কাৰণে যদি এটা ট্ৰান্সফাৰ আৰু পষ্টিঙৰ পলিচি এটা যদি কৰিব পৰা হয় বোধহয় ভাল হ'ব। 2 নম্বৰত মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অংগনবাদী চেণ্টাৰবোৰো স্কুলবোৰৰ নিচিনাকৈ এজ পাৰ PNRD নিউলি ডিলিমিটেড ব্লক এইবোৰো ডিলিমিটেশ্যন কৰিব লাগে। 3 নম্বৰত মাননীয় অধ্যক্ষ মহোদয়, এজ পাৰ নিউ এডুকেশ্যন পলিচি আমাৰ যিবোৰ অংগনবাদী চেণ্টাৰ আছে সেইবোৰ নিয়াৰেষ্ট LP স্কুলৰ লগত এটাচ কৰিব লাগে, যাতে ফাউণ্ডেশ্যনেল কোৰ্চটো তাতে হয়। লাষ্ট, আমাৰ অসমত এতিয়াও প্ৰায় কেইবাশ SPT ব্ৰিজ আৰু বেম্বু ব্ৰিজ আছে। আমাৰ ৱৰ্ল্ড বেংকৰ পৰা প্ৰায় 1200মান কৰিলে। মই মাননীয় অধ্যক্ষ মহোদয় যে আমাৰ গভৰ্ণমেণ্টৰ পলিচিৰ ক্ষেত্ৰত আমাৰ এই বেম্বু ব্ৰিজ ইমান কাম হৈছে, তাৰপিছত বেম্বু ব্ৰিজ, কাঠৰ ব্ৰিজ, মানুহ পৰি মৰে, এইবোৰে সাংঘাতিক চৰকাৰখনৰ ইমেজটো নষ্ট কৰে। গতিকে প্ৰয়োজনত আৰু এটা লোন লৈ অসমত যিমান SPT ব্ৰিজ, বেম্বু ফুট ব্ৰিজ আছে এই গোটেইখিনি শেষ কৰি দিব লাগে। ৰাস্তা ঘাটবোৰ মোটামুটি আমাৰ হৈছে, কিছু বাকী আছে যদিও PMGSত চলি আছে, কিন্তু এই ব্ৰিজখিনি কৰিবৰ কাৰণে গভৰ্ণমেণ্টে এটা নতুন লোন লৈ হ'লেও এইখিনি শেষ কৰিব লাগে।